নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ জন্মৰ আন এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে বহুত বেছি ভালে আছে। আপোনালোকৰ একেবাৰে ভালে সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু আজি আছে ফ্ৰাইডে। ৰাতিপুৱাৰ খানা খাই মেলি গ'লোঁ আৰু এতিয়া দুপৰীয়া খানা বনাওঁ। খোৱাৰ চিন্তা আৰু ৰাতিপুৱা কি খাম, দুপৰীয়া সাজত কি খাম, ৰাতি সাজত কি খাম সেই চিন্তা মানুহে জীয়াই থাকিবলৈ খাই মই আৰু খাবলৈহে জীয়াই থাকোঁ চাগে। সেনে ভেন্দি অকণমান কাটিলোঁ ভাজি কৰিম আৰু অকণমান নৰম হৈ গৈছে ভেন্দিবোৰ শুকাই গৈছে হ'লেও ভাজি কৰোঁ। দেউতা ভগাই দীঘলীয়াকৈ কাটি ভাজি এয়া কাটিলোঁ আৰু নিশ্চয় মাছখিনি হ'ব কাঁচকলৰ লগত। কাঁচকল হ'ল আৰু যি 3-4দিনমান অনা তো হ'ব আৰু পাত শাক অকণমান উঠাই লৈ আহিছোঁ। চাউলৰ গুড়িৰে বনাম দীঘলীয়া কেনেকৈ বনাম দেখুৱাম বাৰু। এনেকৈ বনাম এতিয়া ছিঙি লৈছোঁ ঘৰৰ গছৰ এইফালে নিজে হৈছে তাৰ পৰাই উঠাই লৈ আছোঁ। আৰু ভেন্দি গছো লগাইছিলে দেউতাই যে ভেন্দি লাগিছে দেই। ইয়াত অকণমান সাৰ গোবৰ দি আছে যে ইয়াত গোবৰ দিছে আৰু ইয়াৰ পৰাই কেইটামান পাত শাক ছিঙিলোঁ। আৰু চাওক আমাৰ ভেন্দি লাগিছে। এয়া মই আনিছিলোঁ গুটিবোৰ ঘৰৰ পৰা। এয়া জাতিলাও গছ লগাইছিলে দেই। জাতিলাও গছটো উঠিছে কিন্তু পোকে কাটিলে নেকি মৰি গ'ল। একদম ডাঙৰকৈ উঠিছিলে কিন্তু এতিয়া লাগিলে ফুল আহিলে হয় চাগে। নাই আৰু কি ক'ম সেয়ে অলপ ব্লগটো ষ্টাৰ্ট কৰিছিলোঁ ৰাতিপুৱা যাওঁ। মাও ফালে গা ভাল নহয়, চৰ্দি জ্বৰ, দাদৰো ইফালে জ্বৰ। কি ক'ম সেইকাৰণে লাহে বনাওঁ। ময়ো বনাওঁ লাহে বনোৱা থাকিম। টাইম বেছি নাই 12টা পাৰ হৈছেহে মাত্ৰ। মই এফালে কষ্ট কৰি চব্জি কেইটামান কাটি দিওঁ দেই। গাড়ী দি আছোঁ দেউতাৰ লগত তাৰমানে এইফালে উৎপাত কৰি আছে। দেউতাইলৈ সেই ৰুমত বহি আছে খানা তলত কিন্তু উপায় নাই। এইফালে শুই থাকে এইফালে গৈ খানা এটা আহি যায়। মাছখিনি ভাজি কৰিলোঁ আৰু এই ভেন্দিখিনি হ'লে ভাজি আজি দালিত অকণমান জিৰাও দিছোঁ। এনেই জিৰা দিয়া নহয় আমাৰ ঘৰত নহয় জিৰা দিয়া আজি অকণমান জিৰা দিছোঁ আৰু পুৰণত জিৰা দিছোঁ আৰু পিঁয়াজ দিছোঁ আৰু ইয়াৰ কাঁচকল আৰু আলু মাছখিনি ভাজি হওক। তাৰপিছত এইখিনি অকণমান ভাজি কৰি ল'ম। এইফালে ইয়াৰ পাত শাকখিনি উঠাই আনিলোঁ যে এইখিনিও ধুব লগা আছে। চাউলখিনিও গুড়া কৰিব লগা আছে। লাহে বনাওঁ আৰু বেছি নাই। ভেন্দি ভাজিখিনি হ'লে ইয়াতে গুড়াখিনি বনাম আৰু চেপেটা কৰা হ'লে ভাল আৰু নন ষ্টিকৰ কেৰাহী হ'লেও ভাল। একদম চেপেটা হৈ থাকিলে অলপ ইয়াতে বনাম। লাহে বনাম আৰু ইমান জলদি মদিও নাই মোৰ লগত। লাহে বনালে অকণমান হালধি দিলোঁ, অকণমান নিমখ মেগী পেকেট জলকীয়া কেইটামান পকিছে দেই। পকা জলকীয়া সেইবোৰ দিছোঁ যে সেইকাৰণে বৰ ৰঙা হৈ আছে। ৰঙা গুটিবোৰ খালৈ খোৱাই নাই আৰু খোৱাই যোৱা আহিছে। অকণমান চাহ বনাইছে অলপ খাওঁ চাহ খাওঁ। বহুত দিনৰ মূৰত দুপৰীয়া চাহ মায়ে বনাইছে অকণমান দিবা। আজি কাঁচকলৰ চব্জি এক কেৰাহী জোল হ'ব। অকণমান জোলটো বেছিকৈ বনাম। আজি দালি মায়ে কৈ আছে দালি অকণমানে বনাবলৈ কিন্তু মই দালি অলৰেডি নিমখ দি দিলোঁ যে নহ'লে মই দালি পিটিকা বনাম বুলি ভাবিছিলোঁ কিন্তু নিমখ বেছিকৈ দি পালোঁ। আকৌ তিতা ময়ো তিতা ইমান নিমখ তিতা মই বুলি নহয় কোনেও খাব নোৱাৰিব। তো সেইকাৰণে দালিয়ে বনাই দিলোঁ। আৰু এইফালে কাঁচকলৰ জোল অকণমান হ'লে কাঁচকলৰ জোল লোকেল মাছৰ লগত চবে খাই ভাল পায় দেই। সেইকাৰণে জোলটো বেছিকৈ দি পৰিছে আৰু চব্জিটো অকণমান হালধি কালাৰ হ'লে ভাল লাগে কিন্তু আজি ৰঙা হৈ যাব। মায়ে পকা জলকীয়া গুটিখিনি দি দিছে যে দেউতা গছৰ পৰা পাইছে। গছত পকি আছে আমাৰ এইফালে জলকীয়া ঘৰত শেষ দেই। আনিব বুলি ভাবিছিলে আজি। আমাৰ এইখিনিত যে গছ আছে এতিয়া আমাৰ বাথৰুমৰ পিছফালে এইটো বাথৰুমৰ পিছফালে তাতে পকি আছে লাগি আছে। পিছফালে বুলি ক'লে আমাৰ ইয়াত টিঙৰ বেৰ যে আছে ৱাশ্বিং মেচিন যে আছে তাৰ সেইফালে ভিতৰত লাগি আছে। সেইটো দেউতাও চোৱা নাই দেই। তো আজি হঠাৎ গোবৰ পেলাব যাওঁতে চকুত পৰিল। তাতে তাৰ লাও গছো উঠিছিলে। তাতে গোবৰ দিবলৈ গৈ চকুত পৰিছে। তেনেকৈ চালে পাৰিলৈ আহিলে সেইবোৰ গুটি সোপা মায়ে দিলে আৰু কেইটামান আছিল চাগে। আৰু এই কণ জলকীয়া যে সৰু সেইবোৰ পকা এই চব ভিতৰৰ ফালে এইবিলাক চব গছৰ আমাৰ এনেকুৱা কেইটামান আছিলে পকা। সেইফালে মই অকণমান বেচনখিনি কম হৈ গৈছে দেই। অকণমান দিছোঁ পাতল হৈ গৈছে। অকণমান ডাঠ হ'লে তেতিয়াহ'লে পাতখিনিত মৰা পাতত
মানে এই পেষ্টখিনি লাগিব, সেইকাৰণে অকণমান ডাঠ কৰিবলৈ আৰু অকণমান বেচন দিছোঁ। বেচনখিনি মিলাই লৈ তেতিয়া এনেকৈ বনাম আৰু কাটিও ভালকৈ, কিন্তু আজি কাটি নিদিওঁ। সেইদিনা বনাইছিলোঁ, সেইদিনা নহয়, সেইদিনাটো ভাতকেৰেলা আৰু কি আছিলে চাজনা সেইবোৰে বনাইছিলোঁ, নৰসিংহ পাত সেইবোৰে বনাইছিলোঁ। আজি মই এনেকৈ বনাম, এনেকৈ হ'লে খাই মোৰ মা বনাই আৰু এনেকৈ সেইকাৰণে বনাওঁ আৰু আগতে মই বনাইছিলোঁ, যোৱা বছৰ বনাইছোঁ, এইবছৰ বনোৱা হোৱাই নাই। এনেকৈ 4-5টামান দিম আৰু এটা দিওঁ, এনেকৈ দি বনালে অকণমান ডাঠ হ'ব, তেতিয়া মচমচীয়া হ'ব। 3টা দিছোঁ, এই 3টাই দি দিওঁ আৰু এনেকৈ দি দিম। এতিয়া কেৰাহী ধুব লাগিবতো মোৰেই, এনেকৈ এৰি দিছোঁ আৰু কেইটামান বনাই লওঁ আৰু দুটাকেই বনাম, নহ'লে জাগা নহ'ব 3টা দিলে। মই আজি নন ষ্টিকত বনাম, কিন্তু তাতো সেই সৰু কেৰাহী আৰু ডাঙৰটো ওলাব, একদম আমনি লাগিছে, ভিতৰত ভৰাই থৈ দিছে মা। এতিয়া আকৌ ওলাব, এতিয়া আকৌ তাতে বনাম, থাকক বুলি ইয়াতে হৈ যাব আৰু লাহে লাহে। গাইছ, ৰন্ধা বঢ়া শেষ। আমাৰ গাৰ্গী বাপৰে বাপ, এইটো মানে অকণমান ঢিলা আছে, খুলি যায়। 8টাত উঠিছোঁ আমি আজি, এতিয়া খোৱা নাই আৰু এতিয়া চাওঁ ফিটিং কৰাটো, যদি শুৱেতো শুব আৰু নহ'লেতো নাই। ৰাতিপুৱা মেগী খোৱা হৈছে, মেগী খালোঁ আমি, চাহ 4টা খালোঁ তেতিয়া, তাৰপিছত আকৌ চেলেক খোৱালোঁ, গা পা ধোৱাৰ পিছত মায়ে অকণমান মুড়ি খোৱালে দেই। তো বেছি টাইম হোৱা নাই, আধা ঘণ্টাৰ ওপৰত হৈছে মুড়ি খোৱা। এতিয়া মানে খিচিৰি খোৱা, মানে যদি খুৱাওঁ নাখাব, যদি শুৱে শুব আৰু। A few moments later. গুড ইভিনিং গাইজ, বহুত সমস্যাকো লগ পালোঁ আৰু এতিয়া অকণমান চাহ বনাম। আমাৰ গাৰ্গী মানে কি ধৰিব কি নধৰিব, এই চালকুমত চাইছেনে, এইটো হৈছে জহা চালকুমত দেই, জুমৰ হয়, কৈছোঁ যে দাদাই মাহৰ গৈ আনিছিলে, এই চালকুমৰো আনিছে, কিন্তু ৰঙালাওখিনি খালোঁ আমি, এটা মানে ইমান সৰু আছে, এটামান ডাঙৰ আছিলে খালোঁ। প্লাছাৰ অকণমান পিঠা বনাওঁ, মাৰ মানে জ্বৰ মানে জ্বৰে আৰু সন্ধিয়া দিলোঁ মই, মায়ে দিয়ে, আজি মই দিলোঁ। মায়ে একেবাৰে উঠিব পৰা নাই, শুই আছে, মানে চৰ্দি জ্বৰ যে অসুবিধা হয় ন, চৰ্দি জ্বৰ শুই আছে, মেডিচিন আছে খাইছে। সেইদিনা ডক্তৰ দেখাই আহিছে দেই, মানে অকণমান পৰিছে যে, অকণমান মূৰত দুখ হৈছিলে, সেই মানে দুখ হৈছে, আহি মানে জ্বৰ হ'ল আৰু তো একো নাই। সেইকাৰণে মায়ে অকণমান পানী চানী কম লাগি আছে, মই বাকীখিনি কৈছোঁ থাকক, ভাল হ'লে ভাল আৰু, নহ'লে কষ্ট পাই আছে। মোৰো হৈছে জ্বৰ, মই গম পাওঁ কেনেকুৱা লাগে চৰ্দি জ্বৰ হ'লে। এয়া অকণমান পিঠা বনাই আছোঁ, চাহ লগত খাবলৈ একো নাই, দিব যাব এতিয়া দোকানত, নালাগে চব পঠিয়াবলৈ, এয়ে বনাই মেলি খাওঁ। সদায় কালি খালোঁ পৰঠা চৰঠাবোৰ খাওঁ নহয়, আৰু মই ইয়াতে কলনীত মানে এইবোৰ পোৱা নাযায়, নায়ে মানে ফাষ্টফুডৰ দোকানত পৰি চগৰিবোৰ আছে, এই দালিপুৰি চালপুৰিবোৰ অকণমান খালে ভাল লাগে আৰু, কাবলি চানা সেইবোৰ, কিন্তু অকণমান সেইবোৰ গ'লে আকৌ ৰেজিষ্ট্ৰেশ্যন যাব লাগিব চব, বেছি দূৰ নহয়, বাইকত 2 মিনিটো নালাগে, কিন্তু হ'লেও ন আকৌ যাব আকৌ আহিব, আৰু আজি যেনেকুৱা গৰম পৰিছে, মানে ইমান গৰম পৰিছে। দুপৰীয়া অকণমান ডাৱৰে কৰিছিলোঁ দেই, বৰষুণ দিব বুলি ভাবিছিলোঁ, কিন্তু নাই দিয়া নাই। আমাৰ কলেজত আকৌ আহিলোঁ নহয়, ইয়াতে দুখ পাব টুমকৈ লাগিব মাথাত। এয়া চাওক, আইতাকে ক'ত লুকাই থৈ দিছে বস্তুবোৰ, এতিয়া তাতে মানে হাত গুচি গৈছেনে, একো বস্তু বাবা চাওক চাওক চাওক, চাইছে কি লৈ পলাইছে, টোপং 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 টোপং, নাই পাত্তাই নিদিয়ে মোক। মন্দিৰত যে সোমাই মায়ে পূজা দিবলৈ সদায় এনেকুৱা উৎপাত, মানে এই লাগিব সেই লাগিব, পানী পেলাব, মানে দৰ্জা বন্ধ কৰি পূজা দিবলৈ জানেনে। দুখো লাগে মোৰ অন্তৰত কেতিয়াবা, যে ছোৱালীজনীক সোমাব নিদিয়ে, সোমালে কি হ'ব, একদম পানী পেলাই মেলি শেষ কৰি দিয়ে। আকৌ যেতিয়া গাটো বেয়া থাকিব, জ্বৰ হৈছিল যে মাজতে, একদম চুপচাপ কোচৰ পৰা নাই দিলেও মানে দুখ লাগিছিলে, এইটো যে ভাল থাকিলে হয়, দুষ্টামি কৰিলে হয়, মানে আৰু কি কওঁ, কি কাৰণে মই তাইক ইয়াতে উঠাইছিলোঁ এদিন কওকচোন। এতিয়া মানে ইয়াতেই উঠিব, এনেকুৱা কান্দা আৰম্ভ কৰিছে মানে, চব এইটো খুলি গোটেই বস্তু পেলাব, উলিয়াব, সেই মানে কি হৈছে, উঠাইছিলোঁ মোৰ টোপনি নাই এতিয়ালৈকে, 9টা পাৰ হৈ গৈছে নে। আজিকালি যে ওৱান টাইম একবাৰ টোপনি দিয়ে গোটেই দিনটোত,
দুপৰীয়া ভাত খোৱা সময় কি কৰিছোঁ থক দুখ পাবা পাপা দুখ পাবা নাই একো কথা নুশুনে একো কথা নুশুনে ছোৱালীজনী এনেই শুকাইছে দুদিনত বেমাৰত আৰু এইটো পিন্ধালে মানে একেবাৰে ক্ষীণ দেখা পায় পেলা নিজক চাই চাই খুব আমনি এইটো কোন এয়া বাপৰে বাপ বাপৰে বাপ বাপৰে বাপ আহা 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 না না দিয়াচোন পাপা দিয়া দিয়া পাপি দিয়া পাপি দিয়া 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 পাপি দিয়া হাতেৰে দিয়া হাতেৰে দিয়া দিয়া একেবাৰে ৰাতিৰ কাৰণে অকণমান আলু পিটিকা বনালোঁ খানা নাই মানে ভয় লাগিছে জানেনে শুকান জলকীয়া ভাজি কৰিছোঁ প্লাষ্টিক হাতত ভৰাই অকণমান মোহাৰিছোঁ আৰু গাড়ী ফিটিং কৰা যে ধৰিব লাগে তাইক সেইকাৰণে ভয় লাগে যদি তাই জ্বলে মোৰ হাত জ্বলে টেনশ্যন লাগে তাই যদি আকৌ জ্বলে ধৰো ন ছোৱালীজনী সেইকাৰণে চব ৰেডি কৰি থৈ দিছোঁ প্লাষ্টিকে মোহাৰি থৈ দিছোঁ আৰু সানিবলৈ বাকী আৰু দুপৰতে মাছ চব্জি বনাইছিলোঁ কাঁচকল সেও আছে দালিও আছে সেইবোৰ হৈ যাব মাক কৈছোঁ অকণমান আলু পিটিকা কৰিবলৈ আলু পিটিকা লৈ ভাত খাওঁ বুলি কৈছোঁ তো ৰুটি যে বনাম মানে মাৰ ফালে ৰুটিও চুব নহয় জানেনে সেইকাৰণে ভাতে অকণমান কষ্টমতে খাব লাগিব জ্বৰৰ সময়ত ভাত খালে আকৌ মানে ঠাণ্ডা বেছি লাগে ন ভাত যিটো ঠাণ্ডা বস্তু ৰুটি বনালেও সেই মানে মায়ে খাব নোৱাৰিব সেইকাৰণে ভাত অকণমান যি খায় আৰু সেই মেডিচিন খাই হৈ যাব তো গাগীৰ ফালে খোৱালোঁ আমাৰ ৰুমত একদম দুষ্টামি কৰি মেলি ফুলে আৰু কি কৰিম উপায় নাই খোৱালোঁ এতিয়া শুই আছে অকণমান গুড নাইট কইল লগাই থৈ আহিছোঁ মহ আছে ন এইফালে গোন্ধটোও মোৰ একদম বেয়া লাগে দেই দৰ্জা খুলি থৈ আহিছোঁ এই পিছফাল দৰ্জাটো পিছফালে মানে আমাৰ সেই পিছফাল যে সৰু ৰুম আছে সেই সৰু ৰুমৰ দৰ্জাটো খুলি থৈছোঁ এতিয়া ধৰক দেউতা আহিলে আৰু আহিব বাকী আছে মাহঁতে যদি খাই দি দিওঁ আৰু যে নহওক ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ'টো পালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিলে কেতিয়াও নাপাহৰিব আকৌ লগ পাম তেওঁলোকৰ সৈতে ভালে থাকিব বাই বাই।